গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ আগমন ঘটিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক আদৰাক লৈ ইতিমধ্যে ব্যস্ত হৈ পৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ সমূহ ৰাইজ। আমি পোনপটীয়া পৰিৱেশ দেখুৱাই আছোঁ ইয়াৰ গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ, আৰু বটদ্ৰৱা থানত দেখা গৈছে যে এক যি সুন্দৰকৈ এক সুসজ্জিত ৰূপত সজোৱা হৈছে, যি অসমীয়া স্বাভিমান যি গামোচাৰে সজোৱা হৈছে, সমান্তৰালকৈ ইয়াৰ যি দিশসমূহ সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হৈছে। আৰু যিহেতু খন্তেক সময় পিছতেই আহি ইয়াত পদাৰ্পণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আৰু অমিত শ্বাহ ডাঙৰীয়াক আদৰাক লৈ ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু সমান্তৰালকৈ এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰা হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা অঞ্চল। আমাৰ লগত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক আছে, আমি তেখেতৰ পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? আজি এটা বটদ্ৰৱাৰ বাবে আৰু আমাৰ মহাপুৰুষীয়া লোকসকলৰ বাবে এটা ঐতিহ্যপূৰ্ণ দিন, এটা ইতিহাস হ'ব আজিৰ তাৰিখত। কাৰণ ভাৰতৰ ভিতৰতে সম্ভৱতঃ ধৰ্মীয় পৰ্যটন বুলি ক'লেই বটদ্ৰৱাই এক নম্বৰত থাকিব। আৰু এই এটা সুন্দৰ পৰিৱেশ য'ত গুৰুজনাৰ কৃষ্টি, গুৰুজনাৰ সৃষ্টি, নৃত্য, গীত, বাদ্য ইয়াত প্ৰতিফলিত হৈছে। ইয়াত সম্পূৰ্ণ ভক্তিভাৱেৰে এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰা হৈছে। নতুন প্ৰজন্মৰ বাবে আমাৰ গুৰুজনাৰ যিবিলাক বাদ্য, নৃত্য, এই সকলো কথা প্ৰতিফলিত কৰা হৈছে। মই ভাবোঁ যে ইয়াতকৈ আৰু আনন্দৰ কথা আৰু গৌৰৱৰ কথা একো নাই। আমি অতি আনন্দিত। আমি ধন্যবাদ জনাইছোঁ অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে তেখেতে নিজে উদ্যোগ লৈ যথেষ্ট কষ্ট কৰি পেলাই এই সুন্দৰ প্ৰকল্প এটা ইয়াত প্ৰতিষ্ঠা কৰিছে। আজি সেইটো উন্মোচন কৰিবলৈ ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। ইয়াক লৈ অতি আনন্দিত সমগ্ৰ বটদ্ৰৱাবাসীয়ে। যোৱা নিশা ইয়াত বন্তি প্ৰজ্বলন কৰি হাজাৰ হাজাৰ বন্তি প্ৰজ্বলন কৰি আনন্দ প্ৰকাশ কৰিছে। আজিও আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ কেতিয়া আমাৰ এই প্ৰকল্প উন্মোচন হ'ব। মই ভাবোঁ যে এই প্ৰকল্পই কেৱল বটদ্ৰৱাবাসী বা নগাঁওবাসী মানুহেই নহয়, অসমবাসীয়ে নহয়, সমগ্ৰ ভাৰতৰে আধ্যাত্মিক পৰ্যটনৰ ক্ষেত্ৰখনত এটা নতুন দিগন্তৰ সূচনা কৰিব। হয়, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এয়া হয়তো এমাহৰ পিছত, হয়তো ফেব্ৰুৱাৰী 1 তাৰিখে ৰাজ্যবাহীৰ যে ৰাইজলৈ, সাধাৰণ ৰাইজলৈ মুকলি হ'ব পাৰে। এই বিষয়ে আপোনালোকে কি? চাওক, আজি উন্মোচনৰ পিছতেই আচলতে আমাক অগণন মানুহে ফোন কৰিছে বা খবৰ লৈছে যে আমি কেতিয়াৰ পৰা এইটো দৰ্শন কৰিবলৈ সক্ষম হ'ম। গতিকে মই ভাবোঁ যে গুৱাহাটীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পিছতে এইটো আটাইতকৈ বৃহৎ আৰু গুৰুত্বপূৰ্ণ এক পৰ্যটনথলীত পৰিণত হ'ব। অসমৰ মানুহে যথেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছে। আমি খালি চৰকাৰখনক এইটোৱে অনুৰোধ জনাওঁ যে যিমান পাৰি সোনকালে আমি এইটো ৰাইজৰ বাবে মুকলি কৰি দিব লাগে। মই কিন্তু ভাবোঁ যে এমাহমানৰ ভিতৰত নিশ্চয় ইয়াৰ সম্পূৰ্ণ বাকী যিখিনি কাম আছে সেইখিনি সম্পূৰ্ণ হ'ব, আৰু সোনকালেই সাধাৰণ ৰাইজৰ বাবে এই প্ৰকল্প মুকলি হৈ যাব।